নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দশম শ্ৰেণীৰ ইংৰাজীৰ পাৰ্ট 2 লং ৱাক টু ফ্ৰীডমৰ সকলোবিলাক প্ৰশ্ন উত্তৰ কৰিম আৰু লগতে কেইটামান ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ কৰিম যিবিলাক তোমালোকৰ এক্সামৰ কাৰণে বহুতেই দৰকাৰী হ'ব তেনেহলে আহা আজি ভিডিওটো আৰম্ভ কৰো। 1 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে Where did the ceremonies take place? Can you name any public buildings in India that are made of sandstone? ইয়াৰ মিনিং কি যে অনুষ্ঠানবোৰ কত অনুষ্ঠিত হৈছিল তুমি এনেকা কেইটামান ৰাজহুৱা অট্টালিকাৰ নাম ক'ব পাৰিবানে ভাৰতৰ যিবিলাক শিলেৰে নিৰ্মিত ইয়াৰ এনসাৰটো চোৱা The ceremonies took place in sandstone amphitheater formed by the Union Buildings in Pretoria. Pretoria's Union Buildingsৰ দ্বাৰা গঠিত বেলেগ বেলেগ শিলৰ এম্পিথিয়েটাৰত এই অনুষ্ঠানবোৰ অনুষ্ঠিত হৈছিল In India the Red Fort, Supreme Court and Parliament House are made of sandstone. ভাৰতত লাল কিলা উচ্চতম ন্যায়ালয় আৰু সংসদ ভৱন এইবিলাক আৰু এক্সাম্পল আছে যিবিলাক শিলেৰে নিৰ্মিত এতিয়া 2 নম্বৰ কোৱেশ্চনটো চোৱা Can you say how 10 May be an autumn day in South Africa? তুমি ক'ব পাৰিবানে যে কিয় কেনেকৈ 10 মে টো সাউথ আফ্ৰিকাৰ বাবে শৰৎকাল হৈ পৰিল ইয়াৰ এনসাৰটো হ'ব চোৱা 10 May is an autumn day in South Africa because on that day the people of South Africa got freedom. 10 May South Africa কাৰণ শৰৎকাল কাৰণ সেই দিনাখন সাউথ আফ্ৰিকাৰ মানুহবিলাকে ফ্ৰীডম পাইছিল ব্ৰিটিছ ৰুলৰ পৰা এতিয়া 3 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে At the beginning of his speech Mandela mentioned an extraordinary human disaster. What does he mean by this? What is the glorious human achievement he speaks of at the end? ভাষণৰ আৰম্ভণিতে মেণ্ডেলাই এটা অসাধাৰণ মানৱ দুৰ্যোগৰ কথা উল্লেখ কৰিছিল ইয়াৰ দ্বাৰা তেওঁ কি বুজাব বিচাৰিছে শেষত তেওঁ কি মানৱীয় কৃতিত্বৰ কথা কৈছে লিখিব লাগে ইয়াৰ আনসাৰটো চোৱা By an extraordinary human disaster Mandela mean the white rule over the blacks in South Africa. কি কৈছে ইয়াৰ মানে এটা অসাধাৰণ মানৱ দুৰ্যোগ বুলি ক'লে মেণ্ডেলাই অৰ্থ হল দক্ষিণ আফ্ৰিকাৰ কৃষ্ণাংগসকলৰ ওপৰত বগা ৰঙৰ শাসন মানে যিবিলাক দক্ষিণ আমেৰিকাৰ মানুহ আছিল তাৰ ওপৰত যিবিলাক ব্ৰিটিছে শাসন কৰিছিল সেই কথাটো তেওঁ কৈছিল The glorious human achievement is the freedom of a black person. The glorious human achievement কি আছিল মানৱীয় গৌৰৱময় কৃতিত্ব কি আছিল যে এজন কৃষ্ণাংগৰ মানে কলা মানুহৰ ফ্ৰীডম বুজিছা মানে কলা মানুহৰ স্বাধীনতা লাভ কৰা A black person became the president of a country where the blacks are not considered as human beings and are treated badly. এটা সময়ত ব্ল্যাক মানুহক মানে কলা ব্যক্তিবিলাকক কেনেকৈ ট্ৰিট কৰা হৈছিল মানে বহুত বেয়া ধৰণে ট্ৰিট কৰা হৈছিল আৰু তেওঁলোকক মানে মানুহ বুলিয়ে গণ্য কৰা নহৈছিল ব্ৰিটিছসকলে তেওঁলোকৰ ওপৰত বৰ বৰ অত্যাচাৰ কৰিছিল তো এইটো কথাই কৈছে মেণ্ডেলে ঠিক আছে নেলসন মেণ্ডেলাই 4 নম্বৰটো চোৱা Why does Mandela thank the international leaders? Mandela কিয় আন্তঃৰাষ্ট্ৰীয় লিডাৰবোৰক ধন্যবাদ দিছিল ঠিক আছে লিডাৰ্স মানে নেতাসকল ইয়াৰ এনসাৰটো চোৱা Mandela thanks the international leaders for being present at the inauguration ceremony. মেণ্ডেলাই আন্তঃৰাষ্ট্ৰীয় নেতাসকলক ধন্যবাদ এই কাৰণে দিছিল কাৰণ তেওঁলোকে ইনাগুৰেশ্যন অনুষ্ঠানসমূহত প্ৰেজেন্ট থকাৰ কাৰণে মেণ্ডেলাই তেখেতক ধন্যবাদ দিছিল ঠিক আছে এতিয়া 5 নম্বৰটো চোৱা 5 নম্বৰটো কি কৈছে চোৱা What ideals he set out for the future of South Africa? দক্ষিণ আফ্ৰিকাৰ ভৱিষ্যতৰ বাবে তেওঁ কি কি আদৰ্শ স্থাপন কৰিছিল He sets out the ideals of liberating his people from several bondages like poverty, deprivation, suffering, gender and other discrimination. তেওঁ নিজৰ লোকসকলক দৰিদ্ৰতা বঞ্চনা দুখ কষ্ট লিংগ আৰু অন্যান্য বৈষম্যৰ দৰে কেইবাটাও বন্ধনৰ পৰা মুক্ত কৰা আদৰ্শ দাঙি ধৰিছিল ঠিক আছে এতিয়া 6 নম্বৰটো চোৱা What do the military generals do? How has their attitude changed and why? Okay, ইয়াৰ অৰ্থটো চোৱা মিলিটাৰী জেনেৰেল সকলে কি কৰে যিবিলাক মিলিটাৰী জেনেৰেল আছে এইবিলাক কি কৰে ইয়াৰ কাম কি তেওঁলোকৰ মনোভাৱ কেনেকৈ সলনি হৈছে আৰু কিয় তেওঁলোকৰ মনোভাৱ
কেনেকৈ সলনি হৈছে আৰু কিয় সলনি হৈছে এইটো লিখিব লাগে ইয়াৰ আনসাৰটো চোৱা The military generals salute Mandela and pledged their loyalty সামৰিক সেনাবাহিনীসকলে মেণ্ডেলাক সেলুট দিছিল আৰু নিজৰ আনুগত্যৰ প্ৰতিশ্ৰুতি দিছিল Their attitudes had changed because earlier they were under the rule of white supremacy. Now Mandela was their president. তেওঁলোকৰ মনোভাৱ সলনি হৈছিল কাৰণ আগতে তেওঁলোক বগা আধিপত্যৰ শাসনৰ অধীনত আছিল এতিয়া মেণ্ডেলা তেওঁলোকৰ সভাপতি হৈছিল তাৰ মানে আগতে তেওঁলোকে বগা মানুহ ব্ৰিটিছৰ আন্ডাৰত কাম কৰিব লগা হৈছিল কিন্তু বৰ্তমান তেওঁলোক আৰু কৰিব নালাগে কাৰণ বৰ্তমান তেখেতৰ প্ৰেসিডেন্ট কোন সভাপতি কোন আছিল ৰাষ্ট্ৰপতি কোন আছিল নেলসন মেণ্ডেলা এই কাৰণে তেওঁলোকৰ এটিটিউডটো চেঞ্জ হৈছিল ঠিক আছে এটা 7 নম্বৰটো চোৱা why were two national anthems sung দুটা জাতীয় সংগীত কিয় গোৱা হৈছিল বুজি পাইছা ইয়াৰ আনসাৰটো চোৱা there are two main races in south africa দুটা মেইন মূল জাতি আছিল কি কি এটা হৈছে the whites and the blacks এটা হৈছে বগা আৰু এটা হৈছে কলা ঠিক আছে both have their separate national anthem দুয়োজনে আশা কৰিছে যে তেওঁলোকৰ পৃথক ৰাষ্ট্ৰীয় সংগীত গাব লাগে ঠিক আছে সেই কাৰণে দুটা বেলেগ বেলেগ ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল ঠিক আছে এতিয়া 8 নম্বৰটো চোৱা how does Mandela describe the system government in his country এক নম্বৰ দিছে in the first decade and 2 নম্বৰ দিছে কি in the final decade of the 20th century ঠিক আছে ইয়াৰ মিনিং কি কৈছে চোৱা মেণ্ডেলাই বিংশ শতিকাৰ প্ৰথম দশকত নিজৰ দেশৰ চৰকাৰৰ ব্যৱস্থা আৰু ফাইনাল শতিকাৰ শেষ দশকত কেনেকৈ বৰ্ণনা কৰিছিল ইয়াৰ বিষয়ে লিখিব দিছে তেনে ইয়াৰ আনসাৰটো চোৱা কি কৈছে ইয়াৰ আনসাৰটো Mandela describes the system of government in his country first in the first decade of the 20th century the whites erected a system of racial discrimination against the blacks 20 শতিকাৰ প্ৰথম শতকত বগাসকলে কৃষ্ণাংগসকলৰ বিৰুদ্ধে বৰ্ণ বৈষম্যৰ ব্যৱস্থা কৰি তুলিছিল তাৰ মানে 20 শতিকাত প্ৰথম দশকত কি হৈছিল যিবিলাক বগা মানুহ আছে মানুহৰ ওপৰত কি কৰিছিল মানে অত্যাচাৰ কৰিছিল বৈষম্যমূলক নীতি প্ৰয়োগ কৰিছিল বুজি পাইছা যে এওঁলোকে এইটো কৰিব নোৱাৰিবা আমি যি কম হেতুৱে মানিব লাগিব বুজি পাইছা এনেকা সিস্টেম মানে কালাৰে মানে ৰং লৈ তেখেতে মানে কলাবিলাকক ইমান পাত্তা দিয়া নাছিল মানে যিবিলাকৰ ৰং বগা তেওঁলোকক বেছি মানে প্ৰায়োৰিটি আছিল বুজি পাইছা তাৰ পিছত 2 নম্বৰটো কি কৈছে in the final decade of 20th century the previous system had been overturned and replaced by one which recognized rights and freedom of all people regardless of the color of their skin 20 শতিকাৰ শেষৰ দশকত কি হৈছিল পূৰ্বৰ ব্যৱস্থাটো উলংঘা কৰি দিছিল মানে এটো উল্টাই গৈছিল বাদ দিয়া হৈছিল কৰি তাৰ ঠাইত এনে ব্যৱস্থা স্থাপন কৰা হৈছিল যে সকলো মানুহৰ ছালৰ ৰং যিয়েই নহওক কিয় তেওঁলোকৰ অধিকাৰ আৰু স্বাধীনতাক স্বীকৃতি দিছিল 20 শতিকাৰ ফাৰ্ষ্টত কি হৈছিল মানে বগা মানুহে কলা মানুহক মানে ইহঁতক বৈষম্য নীতি কৰি দিছিল যে বগা মানুহে যি ক'ব কলা মানুহে হেতুই হদিব লাগিব মানে কলা মানুহে একো কৰিব নোৱাৰিব ঠিক আছে তাৰ পিছত এটো দ্বিতীয় 20 শতিকাৰ শেষ শতকত কি হৈছিল এটো নীতি একদম ফাৰ্ষ্ট নীতিটো একদম চেঞ্জ কৰি দি কিনে নতুনকৈ নীতি স্থাপন কৰা হৈছিল যে মানুহৰ কালাৰৰ একো কৰিব নোৱাৰিব সকলে সমান অধিকাৰ ভোগ কৰিব ঠিক আছে এতিয়া 9 নম্বৰটো চোৱা হোৱাট ডাজ কাৰেজ মিন টু মাণ্ডেলা মাণ্ডেলাৰ মতে সাহসৰ অৰ্থ কি কাৰেজ মানে সাহস বুজি পাইছা তো মেণ্ডেলাৰ মতে সাহসৰ অৰ্থ কি ইয়াৰ আনসাৰটো হ'ব টু মেণ্ডেলা কাৰেজ ইজ নট দ্য এবসেন্স অফ ফিয়াৰ বাট দ্য ট্ৰিয়াম্ফ অভাৰ ইট মেণ্ডেলাৰ মতে সাহস ভয়ৰ অনুপস্থিতি নহয় বৰঞ্চ তাৰ ওপৰত জয়লাভ মেণ্ডেলাৰ মতে সাহস ভয়ৰ অনুপস্থিতি নহয় সাহস মানে যে ভয় নাই সেইটো কথা নহয় সাহস মানে হৈছে তাৰ ওপৰত জয়লাভ কৰা ঠিক আছে তাৰ পিছত 10 নম্বৰটো চোৱা হুইচ ডাজ হি থিংক ইজ নেচাৰেল টু লাভ অৰ টু হেট কোনটো তেওঁ স্বাভাৱিক বুলি ভাবে ভাল পোৱা নে ঘৃণা মেণ্ডেলাৰ মতে কোনটো স্বাভাৱিক আছিল ভাল পোৱা নেকি ঘৃণা ইয়াৰ আনসাৰটো চোৱা হি থিংকস লাভ ইজ নেচাৰেল মাণ্ডেলাৰ মতে
ভাল পোৱা আছিল স্বাভাৱিক ঠিক আছে এতিয়া 11 নম্বৰটো কি কৈছে চোৱা what twin obligation does Mandela mention মান্ডেলাই কোন দুটা বাধ্যবাধকৰ কথা উল্লেখ কৰিছে এক নম্বৰ আনসাৰটো চোৱা নেলসন মান্ডেলা mentioned that everyone has two obligation নেলসন মান্ডেলা উল্লেখ কৰিছে যে সকলোৰে দুটা বাধ্যবাধকতা আছে এক নম্বৰটো হল first one is man's obligation to his family his parents his wife and his children যে প্ৰথমটো হল পুৰুষৰ পৰিয়াল পিতৃ মাতৃ পত্নী আৰু সন্তান ঠিক আছে দুই নম্বৰটো কি হৈছে and the second obligations to his people his community and his country আৰু দ্বিতীয় বাধ্যবাধকতাটো হল তেওঁৰ সম্প্ৰদায় তেওঁৰ নিজৰ দেশৰ প্ৰতি থকা বাধ্যবাধকতা ঠিক আছে এটা 12 নম্বৰটো চোৱা 12 নম্বৰটো কি কৈছে what did being free mean to Mandela as a boy and as a student how does he contrast this transitory freedoms with the basic and honorable freedoms লৰা হিচাপে আৰু ছাত্ৰ হিচাপে মেন্ডেলাৰ বাবে মুক্ত হোৱাৰ অৰ্থ কি যেতিয়া তুমি লৰা আৰু যেতিয়া তুমি ছাত্ৰ হিচাপে মুক্ত ইয়াৰ অৰ্থ মেন্ডেলা কেনেকৈ প্ৰকাশ কৰিছে এটো লিখিব লাগে এই ক্ষণস্থায়ী স্বাধীনতাবোৰক তেওঁ মৌলিক আৰু সন্মানীয় স্বাধীনতাৰ সৈতে কেনেকৈ তুলনা কৰিছে ইয়াৰ আনসাৰটো চোৱা by being free as a boy Mandela meant to be free to wander swim run and roast manage and also to ride bulls লৰা হিচাপে মুক্ত হোৱাৰ অৰ্থ আছিল মেন্ডেলাই বিচৰণ হাতুৰ দৌৰিবলৈ আৰু মিনিছ পোৱাৰ দ্বাৰা লগতে মহ চলাবলৈ মুক্ত হোৱা but as a student he meant to be free to stay out at night and to study whatever he liked কিন্তু ছাত্ৰ হিচাপে তেওঁ ৰাতি বাহিৰত থাকিবলৈ আৰু যি ভাল পায় তাক পঢ়িবলৈ মুক্ত হোৱাটো বুজাইছিল in other words live his life on his own terms this he calls transitory freedoms because as a young man he realized that these are self-centered and meaningless it was a youth that he realized that he actually hungered for the basic honorable freedoms the freedom of achieving his potential the freedom of earning his livelihood the freedom of marrying according to his wishes and having a family of his own in short the freedom to lead a lawful life without any obstruction তো মেন্ডেলাই কি কৈছিল নিজৰ চতৰ নিজৰ জীৱনটো কটাওক এইবোৰক তেওঁ ক্ষণস্থায়ী স্বাধীনতা বুলি কয় কাৰণ ডেকা অৱস্থাত তেওঁ উপলব্ধি কৰিছিল যে এইবোৰ আত্মকেন্দ্ৰিক আৰু অৰ্থহীন ডেকা কালতে যে উপলব্ধ কৰিছিল তেওঁ আসলতে মৌলিক সন্মানীয় স্বাধীনতা নিজৰ সম্ভাৱনাক সাধনৰ স্বাধীনতা জীৱিকা উপাৰ্জনৰ স্বাধীনতা ইচ্ছামতে বিবাহপাশত আবদ্ধ হোৱাৰ স্বাধীনতা আৰু নিজাকৈ এটা পৰিয়াল গঢ়ি তোলাৰ বাবে ভকত আছিল মুঠতে কোনো বাধা নোহোৱাকৈ বৈধ জীৱন যাপন কৰাৰ স্বাধীনতা তেওঁ বুজাইছিল ঠিক আছে এতিয়া 13 নম্বৰটো চোৱা Does Mandela think the oppressor is free why and why not মেন্ডেলাই অত্যাচাৰীক মুক্ত বুলি ভাবেনে কিয় বা কিয় নহয় অপ্ৰেছাৰ মানে অত্যাচাৰী যিবিলাক মানুহে অত্যাচাৰ কৰে সো এনসাৰটো চোৱা No Mandela does not think that the oppressor is free নহয় বা নাই মেন্ডেলাই অত্যাচাৰী মুক্ত বুলি নাভাবে because an oppressor is the oppressioner of hatred he feels that both the oppressor and oppressed are robbed of their humanity কাৰণ এজন অত্যাচাৰীয়ে হৈছে ঘৃণাৰ বন্দী তেওঁ অনুভৱ কৰে যে অত্যাচাৰী আৰু নিপীড়িত দুয়োৰে মানৱীয়তা কাঢ়ি লোৱা হৈছে এইটো সঁচা কথা এতিয়া 14 নম্বৰটো চোৱা What did Mandela say about the wealth of his country মেন্ডেলাই নিজৰ দেশৰ ধন সম্পত্তিৰ বিষয়ে কি কৈছিল ওকে ইয়াৰ আনসাৰটো হ'ব Mandela said that the wealth of his country lies not in its natural resources but rather its people were the real wealth they are finer and truer than the purest diamond মেন্ডেলাই কৈছিল যে তেওঁৰ দেশৰ সম্পদ ইয়াৰ প্ৰাকৃতিক সম্পদত নিহিত হৈ আছে বৰঞ্চ ইয়াৰ মানুহ আছিল প্ৰকৃত সম্পদ তেওঁলোক বিশুদ্ধ হীৰাতকৈ মিহি আৰু সত্য মেন্ডেলাই তেওঁৰ প্ৰাকৃতিক সম্পদ বুলি আছে যদিও ইয়াক ইমান হেৰি কৰা নাছিল মেন্ডেলাই কৈছিল যে তেওঁলোকৰ মানুহ যে আছে তেওঁলোক প্ৰকৃত সম্পদ আৰু তেওঁলোক বিশুদ্ধ হীৰাতকৈ মিহি আৰু সত্য 15 নম্বৰটো চোৱা When did Mandela began to hunger for freedom
মাণ্ডেলাই কেতিয়া স্বাধীনতাৰ ভোকত থাকিবলৈ ধৰিছিল মেণ্ডেলাৰ ইয়াৰ আনসাৰটো চোৱা মেণ্ডেলা ৰিয়েলাইজড এজ এ চাইল্ড ডেট হিজ এণ্ড অল ব্লেকছ পিপলছ freedoms were being constrained. His passions for personal emancipations became a desire for the release of his people. মেণ্ডেলাই সৰুৰে পৰা উপলব্ধি কৰিছিল যে তেওঁলোকৰ যিবিলাক কলা মানুহ আছে তেওঁলোকৰ পৰা স্বাধীনতাটো কাঢ়ি লোৱা হৈছিল মানে স্বাধীনতা দিয়া হোৱা নাছিল সেইকাৰণে তেওঁ ব্যক্তিগত মুক্তিৰ প্ৰতি তেওঁৰ আবেগ বাঢ়ি পৰিছিল আৰু তেওঁ জনসাধাৰণৰ মুক্তিৰ আকাংক্ষা কৰিছিল ওকে এতিয়া নেক্সট কোৱেশ্চনটো চোৱা নেক্সট আৰু লাষ্ট কোৱেশ্চন 16 নম্বৰটো চোৱা কি কৈছে হোৱাট ইজ এম্পিথিয়েটাৰ এম্পিথিয়েটাৰ কি সো এম্পিথিয়েটাৰ ইজ এ বিল্ডিং উইদাউট এ ৰফ উইথ মেনি rows of seats rising in step এম্পিথিয়েটাৰ হৈছে এনেকৈ এটা অট্টালিকা যাৰ মানে ছাদ নাই ওপৰৰ ছাদ নাই ছাদহীন ঠিক আছে ছাদ নথকা এটা অট্টালিকা য'ত বহুত হাৰি হাৰি সিট আছে আসন আছে যিবিলাক মানে তলৰ পৰা ওপৰলৈ গৈছে খোজকাঢ়ি আজিকালি স্কুল কলেজত যিবিলাক থাকে না অডিটৰিয়াম তেনেকা সিস্টেমত বাট এম্পিথিয়েটাৰ কি হয় তাত ছাদ নাছিল ঠিক আছে সো আজিৰ এইখিনিয়ে যদি ভিডিওটো চাই ভাল পাইছা কমেন্ট কৰিবা লাইক কৰিবা আৰু যদি চেনেলটো নতুন হৈ থাকা সাবস্ক্ৰাইব কৰিব নাপাহৰিবা